এইমাত্ৰ আমি গৈছিলোঁ চাওক এয়া দেখিছে না দুটা পাপন এটা বহুত দিনৰ পিছত পাপন দাক আকৌ এনেকৈ পাই বহুত বেছি ভাল লাগিছে মনটো কি ক'ম আৰু ঠিক আছে ৱেলকাম টু জনাৰ্ডছ ব্লগ থাম্বনেইল তাতে ইণ্ট্ৰ দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে মানে সেই ব্লগটো অকণমান খিচিৰি ব্লগ টাইপ হ'ব আৰু একচুৱেলি মোৰ গাটো মানে খুব বেছি বেয়া হৈছে আজি 3-4 দিনৰ পৰা আৰু আজি মানে অফিচৰ পৰা লিভো ল'লোঁ মানে অকণমান ৰেষ্ট কৰিবৰ কাৰণে কিন্তু ৰেষ্টলেছ কাম হৈ আছিলে বিহু শ্ব'জ কিবা কিবি তাৰপিছত আৰু কিবা কিবি বহুত কিবা কিবি চলি আছিলে তো সেইটো কাৰণে বোলো ভাবিছোঁ অকণমান ৰেষ্ট লওঁ আৰু এই ব্লগটো মানে খিচিৰি ব্লগ এইটো কাৰণতে হ'ল কাৰণ গা বেয়া হৈ আছিলে একো ভালকৈ শ্বিডিউল কৰি পেলাই কৰিব পৰা নাই সেইকাৰণে ভাবিছোঁ ইমানটো একো কৰিবলগীয়া নাই সেইকাৰণে অলপকৈ চব মিক্স কৰি পেলাই দি দিওঁ তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আপোনালোকে গমে পাইছে প্ৰথমতে আমি গৈছিলোঁ চিনাকি বা এজনীৰ মানে সেই আমাৰ 6 মাইলৰ সেইখিনিতে নতুনকৈ এখন ৰেষ্টুৰেণ্ট বুলি ক'ব নোৱাৰি তেনেকুৱা মানে হোটেল আৰু খুলিছে পিটিকা নাম দিছে তো আপোনালোকে দেখা পাব আগলৈ তাৰপিছত তাৰে আগতে আকৌ ৰাতিপুৱাই আমাৰ গোলাঘাটৰ পৰা আহিছিলে ৰাতুল আপোনালোকে গম পাই জুনিয়ৰ পাপন খ্যাত ৰাতুল নাথ তো আহিছিলে আমাৰ গুৱাহাটীলৈকে তাৰ শ্ব' আছিলে সেইদিনাখন বকোত আছিলে তো ৰাতিপুৱাই 5:30 বজাতে সি কল কৰিছে মানে ৰাতিয়ে কল কৰিছিলে যে লজ বা হোটেল কিবা চাই দিব লাগে হাইৱে ওচৰে পাছৰে তো আমাৰ ঘৰৰ ওচৰতে এখন আছিলে আৰু মোৰো চিনাকি আছিলে তো ৰাতি ফোন কৰি কৈ থৈ দিলোঁ তো সিহঁতেও ৰাতিপুৱা আহিলে সিহঁতক লজত থ'লোঁ থৈ পেলাই মই আকৌ অফিচ গ'লোঁ তাৰপৰা আকৌ সন্ধিয়া সিহঁতক লগ কৰিব গ'লোঁ লগ কৰিব যাওঁতে মানে তেনেকৈ কথা পাতি থাকোঁতে এনেই মানে হঠাৎকৈ আৰু ক'লে যে পাপন দা আছে নাই এবাৰ লগ কৰিব লাগিছিলে মই ক'লোঁ থাকিবতো লাগে কাৰণ আজি মিৰ্জাত প্ৰগ্ৰেম আছে তো সেনেকৈ ফোনাফোনি হৈ পেলাই বোলে ব'ল যাওঁ এবাৰ চাই আহোঁ লগ পালে পালোঁ নাপালে নাই বুলি কৈ পেলাই এনেকৈ ফোনাফোনি কৰিলোঁ ঘৰত থকা বুলি গম পালোঁ তাৰপৰা গ'লোঁ 5 মিনিটৰ কাৰণেই হওক কিন্তু লগ পালোঁ ভাল লাগিলে বহুত দিনৰ পিছত আৰু কৈছিলে যে শ্ব' শেষ হোৱাৰ পিছতে মই থাকিম ঘৰতে 2 দিন আহিলে হ'ল এনেকৈ বুলি ক'ত আৰু যোৱা হ'ব গা চা বেয়া হৈছিলে কিবা যি কি নহওক তো এই ব্লগটো এনেকুৱা ধৰণে হ'ব চাই থাকক ভিডিঅ'টো শেষলৈকে যদি চেনেলত নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব যদি মই তেনেকৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰে ডেছক্ৰিপশ্যন লিংক আছে গৈ পেলাই কৰি দিব আৰু অতি সোনকালে আমাৰ মেইন চেনেল 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ইণ্ট্ৰ'টো অকণমান দীঘল হ'ল এইখনে হৈছে পিটিকা ফাষ্ট ফুড এট আছামিজ থালি এভেইলেবল 6 মাইলৰ পৰা VIP যোৱা ফালে যে সৰু ৰাস্তা এটা সোমাই আহে মানে VIP ৰোডৰ ফালে নহয় সৰু ৰাস্তা যোনটো সোমাই আহে সেইটো ৰাস্তাতে আপোনালোকে অকণমান আহিলে পাই যাব পিটিকা আহি গ'লোঁ পিটিকা মানে নতুন এখন কি বুলি কয় ৰেষ্টুৰেণ্ট নহয় কিন্তু খাদ্য পায় আৰু তো বায়ে মানে বহুত দিনৰ পৰা কৈ আছিলে নতুনকৈ খুলিছে 1.5 মাহমান হৈছে বোলো ঠিক আছে আজি টাইম পালোঁ তোমাকো মাতি দিলোঁ ভাল লাগিলে আৰু বহুত ভাল লাগিছে মানে পৰিৱেশ জাগাটো ধুনীয়া পাৰ্কিং চাৰ্কিং আছে সকলোবোৰ বস্তু আছে এভেইলেবল আছে আৰু টেবুল চেয়াৰো যথেষ্টখিনি আছে তো ভিৰো হয় অলপ আৰু মানে ভাল লাগিছে দেখি পেলাই তো আৰু এনেকুৱা লাগিছে ন আৰু মানে বহুত চাফা ভিতৰটো খাই বৈ মানে বহুত বেছি ভাল এটা কথা আৰম্ভণিতে কৈ দিছোঁ কোৱা মোক আগতে কৈছে গাহৰি নাখাওঁ মই এনেও নাখাওঁ গাহৰি ঠিক আছে চোৱা আমি এইবিলাক গাহৰি চাহৰি নাখাওঁ হা আহি গ'ল আমাৰ ভাত এইফালে আছে সৰু ফ্ৰাই মাছ এইফালে চিকেন আৰু এইটো চিকেনৰ কিবা এটা আইটেম আছিলে কি আছিলে নামটো পাহৰিলোঁ এতিয়া খাই লওঁ আগতে ভোক লাগিছে এতিয়া ভাল নহয় নেকি মই বহুত দিনৰ খোৱাই নাই কেনেকুৱা লাগিছে এইফালে চা পাৰফেক্ট বহুত মজা লাগিছে মাছটো যে পাৰফেক্ট লাগিছে বহুত সোৱাদ আৰু চিকেনটো বহুত বঢ়িয়া বনাইছে মজা মছলা বেছি নাই একদম ঘৰুৱা তো খানা পিনা বঢ়িয়াকৈ খালোঁ পিটিকাত আৰু খুব বেছি ভাল লাগিছে যিহেতু মই মছলা বেছি নাখাওঁ আপোনালোকে গম পাব বাহিৰত বহুত কমেই খাওঁ কিন্তু ইয়াত খাই পেলাই ইমান বেছি ভাল লাগিলে আৰু এইফালে আছে মেইন অ'নাৰগৰাকী আমাৰ বহুত দিন আগৰ পৰাই চিনাকি কিন্তু মইহে গম পাইছোঁ মানে মোক গমেই দিয়া নাছিলে যে নতুন ৰেষ্টুৰেণ্ট খুলিছে বুলি ৰেষ্টুৰেণ্ট মানে সেয়া আৰু ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰি লাহে লাহে ডাঙৰ হৈ থাকিব আৰু এনেকৈ মানে যোনটো ভাইবছ আছে এই বস্তুটো ভাল লাগিছে মোৰ কিবা এটা তো কোৱা অকণমান দৰ্শকক আহিব বহুত কম দামত এফৰ্ডেবল প্ৰাইজত ঘৰুৱা খানা দি আছোঁ এতিয়ালৈকে যোনে যোনে খাইছে ভাল পোৱা বুলিয়ে কৈছে তোমাক কেনেকুৱা পালা খানা বঢ়িয়া মই ক'লোৱে অলৰেডি ভাল লাগিছে একদম বঢ়িয়া আৰু নিজৰে নিচিনা হয় তো কিবা যদি থাকে বেয়া সেইটো ক'ব লাগিব যে এইটো বস্তুটো বেয়া হৈছে নেক্সট টাইম অকণমান ভাল কৰিব লাগিব কিন্তু তেনেকুৱা একো মাইনাছ পইণ্ট মোৰ ফালৰ পৰা মই পোৱা নাই কিন্তু মই ফুড ব্লগাৰো নহয় বাৰু কিন্তু খাই পেলাই টেষ্টটো মানুহ ক'ব পাৰে না সেই কথা সেইকাৰণে নিচাৰক লৈ আহিছোঁ কেনেকুৱা লাগিছে বঢ়িয়া পাৰফেক্ট চইচ এয়া পাৰফেক্ট বুলিয়ে কৈছে এড্ৰেছটো এবাৰ কৈ দিয়া ধুনীয়াকৈ এড্ৰেছটো আপোনাৰ 6 মাইলৰ পৰা আহিলে চচল ৰোডৰ যিটো সৰু গলি আছে নাগালেণ্ড হাউচৰ ফালে যোৱা সেইফালে আহিলে নাগালেণ্ড হাউচৰ অপজিটতে একদম অপজিটত একো মানে দিগদাৰ নহয় বিচাৰিবলৈ আৰু ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু তেওঁলোকৰ যোনটো ইনষ্টাগ্ৰাম পেজ আছে ফ'ল' কৰিব ফেচবুক পেজ ফ'ল' কৰিব আৰু আপোনালোকে অনলাইনো অৰ্ডাৰ কৰিব পাৰে ন অনলাইন অৰ্ডাৰ কৰিব পাৰে আহিব চবে আহিব খাব আৰু ময়ো আহি থাকিম এতিয়া মাজে মাজে আৰু ধুনীয়াকৈ খাবৰ কাৰণে ঠিক আছে ভাল লাগিলে থেংক ইউ ছ' মাছ ইমান ধুনীয়া খানা দিয়াৰ বাবে আৰু কংগ্ৰেচুলেশ্যনছ বেষ্ট অফ লাক যাতে আৰু আগুৱাই যায় এইখনৰ পৰা আৰু 2-3টা ব্ৰাঞ্চ আৰু হয় ধুনীয়াকৈ জলদি হওক
থেংক ইউ তো এতিয়া আহি পালোঁ মই আমাৰ ঘৰৰ ওচৰত থকা এখন মানে এটা গেষ্ট হাউচত আৰু ইয়াত বহুত দিনৰ পৰা আহিম আহিম বুলি ভাবি আছিলোঁ কিন্তু এনেতো অহা নহয় কিন্তু আজি ৰাতিপুৱাই আমাৰ সুদূৰ গোলাঘাটৰ পৰা আহিছে মোৰ বন্ধু আপোনালোকে ভালকৈ চিনি পায় কোন হয় মই দেখুৱাই আছোঁ কিন্তু মনটো কিবা এটা ফূৰ্তি লাগিছে কাৰণ আমি বৰ্তমান এইফালে আছোঁ আমাৰ এইফালে ৰাতুল পাপন নাথ কিন্তু এইমাত্ৰ আমি ক'ত গৈ আহিছোঁ হা চাওক ফটোখন দেখুৱাই দিয়া ফটোখন এইমাত্ৰ আমি গৈছিলোঁ চাওক এয়া দেখিছেনে দুটা পাপন অৰিজিনেলজনক লগ কৰি পেলাই আহিলে কেনেকুৱা লাগিছে আফটাৰ লং টাইম তাক কিবা সুধি আছে ভাল লাগিলে বহুত দিনত পাপনদাক লগ পালোঁ তাকে আজি প্ৰগ্ৰেমৰ বাবে কালি মায়ঙত আছিলে আজি আকৌ বকত আছে আহি আজি ৰাতিপুৱা আহি পাইছা তুমি ৰাতিপুৱা ফোন কৰোঁতে মই সপোন যেন লাগিছে বোলো ই কিয় ফোন কৰিছে টোপনি ক্ষতিও হৈ আছে একেবাৰে একদম 19 তাৰিখলৈকে একেৰাহে আছে এইকেইদিন প্ৰগ্ৰেম তাকে লগ পালোঁ বহুত ভাল লাগিলে জনাৰ আজি যাব নোৱাৰিলোঁ বেয়া নাপাবা নেক্সট টাইম ঠিক আছে আকৌ আছে গুৱাহাটীত প্ৰগ্ৰেম এইকেইদিন তাকে আৰু কিবা কিবি নতুন আহি আছে আপোনালোকে গম পাব অতি সোনকালে ডেছক্ৰিপশ্যন থাকিব তেওঁৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ আপোনালোকে ফ'ল' কৰিব আৰু বাকী এইকেইদিনটো বহুত বেছি ভাইৰেল হৈয়ে আছে নেকি ভাল লাগে নে নাই ভাইৰেল হ'লে নাই কৰি আছোঁ নহয় ভাইৰেল হ'লে ভাল লাগে নাই এই বেলেগ বেলেগ পেজত যে দেখা পেজত এতিয়া তেতিয়া কি কৰিবা মই একো চাই নাথাকোঁ দিয়া বেষ্ট অফ লাক প্ৰগ্ৰেমৰ কাৰণে ঠিক আছে দিয়া ধন্যবাদ